শুনা সাৱধানে যেন নৰকৰ নয় ইহা শুনিলে শুৱে পাতে ক্ষয়। গুৰু ভগৱান শুকদেৱে জম্বুদ্বীপৰ ৰজা পৰীক্ষিতৰ আগত বৰ্ণনা কৰিছে যে শুক নিগদতি শুনি উক নৃপবৰ, যে সেই নৃপতি ৰজা পৰীক্ষিত প্ৰথমতে বৰ্ণনা কৰি অহা 28খন নৰকৰ বিষয়ে মই তোমাক প্ৰথমেই বৰ্ণনা কৰিছোঁ। এতিয়া শুনা সেই 28খন নৰকৰ যন্ত্ৰণাবিলাকৰ বিষয়ে। কেনেধৰণৰ পাপ কৰ্ম কৰিলে এটা জীৱই জীৱিত অৱস্থাত কেনেধৰণৰ পাপ কৰ্মত নিজৰ শৰীৰটোক ৰত কৰি ৰাখিলে কেনেকুৱা ধৰণৰ নৰকত স্থান পাব লগা হয় জীৱটোৱে, তাৰ বিষয়ে মই তোমাৰ আগত বৰ্ণনা কৰিম। তুমি একচিত্ৰে কায়মন বাক্যচিত এক কৰি শুনা। কৈছে যে শুক নিগদতি শুনি উক নিপবৰ, জীৱা পাপে জীৱা নৰকত পৰে নৰ। যে পৰীক্ষিত এটা জীৱই যেনেকুৱা পাপ কৰিব তেনেকুৱা ধৰণৰ নৰকতেই স্থান পাব। শুনা সাৱধানে যেন নৰকৰ নয়, ইহাক শুনিলে শুৱে পাতকৰ ক্ষয়। নৰকবিলাকৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰিলোঁ। এতিয়া শুনা নৰকত কি কাম কৰিলে কেনেকৈ স্থান পাম, যি কথাটো আমি সমস্তই শুনিলে আমাৰ ভয় উপজিব বুলি কৈছে মনত। ধৰ্ম আচৰুক পাপ নকৰো কপানী, ঈশ্বৰৰ আজ্ঞা ইটো চাৰি বেদবাণী। হিজে মহা পাপ মাধ বৰ আজ্ঞা ভংগে, ভুঞ্জাৱে যাতনা তাক জমে সেই সংগে। ঈশ্বৰৰ মুখপদ্মৰ দ্বাৰা নিগৰিত হৈ অহা সেই অমৃতময় বাণীবিলাক ক'ত সন্নিৱিষ্ট হৈ আছে? বেদবিলাকত সন্নিৱিষ্ট হৈ আছে। ঈশ্বৰৰ আজ্ঞা ইটো চাৰি বেদবাণী, সিজে মহাপাপ মাধৱ বৰ আজ্ঞা ভংগে। আমাৰ মহাপাপ উদ্ভৱ হৈ সেইখিনি সময়ত যেতিয়া ঈশ্বৰে প্ৰদান কৰা আজ্ঞাক আমি শিৰোগত নকৰোঁ, ঈশ্বৰে প্ৰদান কৰা বাণীবিলাকৰ মাধ্যমেৰে যেতিয়া আমি আমাৰ শৰীৰটো পৰিচালনা নকৰোঁ, যেতিয়াই আমি ঈশ্বৰৰ আজ্ঞা ভংগ কৰোঁ, তেতিয়া কিন্তু জমদূতে মৃত্যুৰ পাছত আমাৰ সমস্তক ঈশ্বৰৰ আজ্ঞা ভংগ কৰাৰ বাবে মহাযাতনা ভোগ কৰাই বুলি সুন্দৰকৈ গুৰু ভগৱান শুকদেৱে বিবিধ পাপৰ বিবিধ নৰক অধ্যায়টোত বৰ্ণনা কৰিছে। ইতিমধ্যে আমাৰ পাছৰ ব্যাখ্যাকাৰ প্ৰভুজনে কৈ থৈ গৈছিল, পৰবিত্ৰ পৰপুত্ৰ ভাৰ্যা যিটো হৰে, অন্তকালে আখি দুতে পাখে বান্ধি ধৰে। মহাভয়ী দেখাই তৰ্জি গৰ্জি দণ্ডে তাৰ বলে নিয়াতা মিশ্ৰণ ৰকে তাক পাৰ। পৰবিত্ৰ পৰপুত্ৰ ভাৰ্যা যিটো হৰে, আনৰ ধন সম্পত্তি, আনৰ পুত্ৰ, আনৰ ভাৰ্যা যিজনে হৰণ কৰিব, অন্তকালে আখি দুতে পাশ বান্ধি ধৰে। সেই আনৰ সম্পত্তি, আনৰ ভাৰ্যা, আনৰ পুত্ৰৰ প্ৰতি যিজনৰ আসক্তি ভাৱ মনত থাকিব, সেইজনক যমদূতে মৃত্যুৰ আয়ুস ৰেখা সমাগত হোৱাৰ লগে লগেই বান্ধি কলৈ লৈ যাব? যমনগৰীলৈ লৈ যাব। যমনগৰী ক'ত আছে? 7খন পাতালৰ তলত আৰু জলৰ ওপৰত। আৰু সেই যমনগৰীলৈ নি সেই পৰৰ বিত্ত, পৰৰ পুত্ৰ ভাৰ্যা যিজনে হৰিবলৈ চেষ্টা কৰিব, সেইজন ব্যক্তিক প্ৰথমখন নৰক অৰ্থাৎ তামিশ্ৰ নামৰ নৰকখনত স্থান দিব বুলি শুকগুৰুৱে পৰীক্ষিত নৃপতিৰ আগত বৰ্ণনা কৰিছে। দুটৰ মূৰ্তি দেখি কাম্পে সৰ্বগাঁও,
ভাই তৃষ্ণায়ে আতি কৰে আৰ্তৰাব মহাপ্ৰীড়া পাই মূৰ্ছা যাই মন্দ ভাগি মৰি মৰি যিয়ে দুনাই যাতনা কলাগি কি ক'লে যেতিয়া সেই তামিশ্ৰ নৰকখনলৈ নিবলৈ সেই জীৱটোক যমদূতাকি উপস্থিত হ'বহি সেই যমদূতৰ ভয়ংকৰ মূৰ্তি দেখি সেই জীৱটো পৰপুত্ৰ পৰভাৰ্যা পৰবিত্ৰ হৰণ কৰা জীৱটোৰ সৰ্ব শৰীৰে থৰ শৰীৰ কম্পমান হৈ পৰে বুলি কৈছে আৰু ক্ৰোধাই তৃষ্ণাই মূৰ্ছা গৈ পৰে অৰ্থাৎ ভোকে পিয়াহে থাকি সেই জীৱটো মূৰ্ছা গৈ পৰে বুলি সুন্দৰকৈ কৈছে তাৰ পাছতে দ্বিতীয়খন নৰক অৰ্থাৎ অন্ধতামিশ্ৰ নামৰ নৰকখনৰ বিষয়ে বৰ্ণনা কৰিছে কেনে পাপ কৰিলে সেই অন্ধতামিশ্ৰ নৰকত স্থান পাম কৈছে আমাৰ ও ভাই যা পুত্ৰ এৰি যিটো ভুন যে হংকাৰী স্বামীকো বনচিয়া খাই যিটো দুষ্টা নাৰী হাতে গলে বান্ধি বৃষ্ঠা মূত্ৰে মুখ ভৰি ভয়ংকৰ ৰূপী দুতে দণ্ডে দুই কুধৰি ভাৰ্যা পুত্ৰ এৰি ভুন যে যিটো অহংকাৰী যিজনে নিজৰ পত্নী নিজৰ পুত্ৰক এৰি অনাহাৰ অকলশৰে আহাৰ ভক্ষণ কৰিব বা যিগৰাকী নাৰীয়ে নিজৰ স্বামীক বৰ্জন কৰি অকলশৰে ঈশ্বৰৰ নামত অৰ্পণ কৰা অন্ন ভোজন কৰিব সেইগৰাকী নাৰীয়েই হওক বা পুৰুষেই হওক মৃত্যুৰ সময়ত যমদূতে কি কৰে হাতে গলে বান্ধি বৃষ্ঠা মূত্ৰে মুখ ভৰি সেই জীৱটোক হাতে গলে ৰছীৰে বান্ধি সেই জীৱটোৰ মুখত বৃষ্ঠা মূত্ৰ দি যমদূতে ধৰি লৈ যাব কলৈ লৈ যাব যি মুখে খাইলে ক চবৰাৱে হেহি গালে যিজন পুৰুষেই হওক বা নাৰীয়েই হওক নিজৰ আত্মীয় স্বজনক এৰি অকলশৰে আহাৰ ভক্ষণ কৰিলে যিখন মুখেৰে খাইছিল সেইখন মুখত যমদূতে চৰ ঘূৰাব বুলি কৈছে আৰু কি কৰিব ঘোৰ অন্ধতামিশ্ৰত পেহলাৱে নিধালে সেই জীৱটোক অন্ধতামিশ্ৰ নামৰ নৰকখনত স্থান দিব বুলি শুকগুৰুৱে কৈছে গুৰ কাটা গাছ যেন পৰি থাকে আতি শুৱে আছে তনত তাতে দুটে কৰে শাস্ত্ৰী গুৰি কটা গছজোপা যিদৰে পৰি থাকে ঠিক সেইদৰে সেইজন পুৰুষেই হওক বা নাৰীয়ে হওক যি অকলশৰে আহাৰ ভক্ষণ কৰিছিল তেওঁকো যমদূতে অন্ধতামিশ্ৰ নামৰ নৰকখনত গুৰি কটা গছ পেলোৱা দি পেলাই থব বুলি কৈছে যিটো মন্দমতি আতি জগতকে মুখে নিজ দেহ নিজ ভাৰ্যা পুত্ৰ মাত্ৰ পুষে সেহি পাপে ৰৌৰৱ নৰকে পৰি যায় কুৰ ৰূপ পশু বেৰি মাংস চিন্দি খায় কি বুলি ক'লে যিটো মন্দ মতিয়াতি জগতকে মুখে নিজ দেহ নিজ ভাৰ্যা পুত্ৰ মাত্ৰ মুখে যিজন ধনৱন্ত লোকে কেৱল মাত্ৰ নিজৰ শৰীৰটোকে চিনি পায় কেৱল মাত্ৰ নিজৰ শৰীৰটোকে পোহপাল দিব পাৰে নিজৰ পৰিয়ালটোকে পোহপাল দিব পাৰে যিমান ধনৱন্ত হ'লেও দৰিদ্ৰ ব্যক্তিজনক যিজনে দান দক্ষিণা দিব নোৱাৰে সেইজন ব্যক্তিক ৰৌৰৱ নামৰ নৰকখনত স্থান দিয়ে বুলি শুকগুৰুৱে পৰীক্ষিত নৃপতিৰ আগত কৈছে অকল ৰৌৰৱ নৰকত স্থান দিয়াই নহয় সেই জীৱটোক ৰৌৰৱ নৰকত কি কৰে এটা শাস্তি প্ৰদান কৰে সেই শাস্তিটো কি কুৰৰূপ পশু বেৰি মাংস চিন্দি খায় মাংসভোজী প্ৰাণীবিলাকে সেই জীৱটোৰ গাৰ পৰা মাংস চিঙি চিঙি খাব সেই ৰৌৰৱ নামৰ নৰকখনত
যিটো মন্দমতি আতি একোৱে নুবুজে ব্যৰ্থে পশু পক্ষী মাৰি হকুতুম্বে ভুজে মহাৰৌৰৱত পৰে নাহিকে নিস্তাৰ ৰুৰু পশুগণে বেৰি মাংস খাইঙ্গাৰ যিজন মহামূৰ্খ মন্দমতীয়ে একোকে নুবুজি ব্যৰ্থে অৰ্থাৎ মিছা কাৰণতেই জীৱিত পশু পক্ষীবিলাক ধৰি আনি মৃত্যুদণ্ড দি সেই পশু পক্ষীবিলাকক মিতিৰ কুটুম্বক নিমন্ত্ৰণ কৰি আনি কাটি বাছি সেই পশুৱেই হওক বা পক্ষীজনীকেই হওক ভোজন কৰে সেইজন ব্যক্তিক মৃত্যুৰ পাছত মহাৰৌৰৱ নামৰ নৰকখনত স্থান দিব বুলি কৈছে আৰু কি কৰিব যিদৰে আমি ভোজন কৰিলোঁ সেই পশু পক্ষীবিলাকক আমাক ভোজন কৰিব সেই ৰুৰু পক্ষীবিলাকে আমাৰ শৰীৰৰ মাংসবিলাক এৰুৱাই এৰুৱাই খাব সেই পশু পক্ষীবিলাকে বুলি সুন্দৰকৈ পৰীক্ষিত নিপতিক বৰ্ণনা কৰিলে শুকগুৰুৱে এইখন নৰকত আমি কিছুমানে স্থান পাবও পাৰোঁ নহয়নে যিটো জীয়া পশু পক্ষী ধৰি আনি বান্ধে নাকাটি নমাৰি তাক জীৱন্ততে ৰান্ধে ধৰি জমদূতে তাক মেঘ যেন গৰ্জে কুম্ভী পাকত পততে লত পেলাই ভাজে যিটো জীয়া পশু পক্ষী ধৰি আনি বান্ধে নাকাটি নমাৰি তাক জীৱন্ততে ৰান্ধে যিজনে জীৱিত অৱস্থাত থকা পশু পক্ষীবিলাকক আনি ধৰি ৰাখিব বা বান্ধি ৰাখিব সেই পশু পক্ষীক নাকাটি নমাৰি জীৱন্ততে তেলত পেলাই ভাজিব সেইজন ব্যক্তিক কুম্ভীপাক নামৰ নৰকখনত স্থান দিব মৃত্যুৰ পাছত যমদূতে আৰু কি কৰিব যিদৰে আমি জীৱিত পশু পক্ষীবিলাকক ভাজিলোঁ তেলত ঠিক সেইদৰে মৃত্যুৰ পাছত আমাক ভাজিব কুম্ভীপাক নামৰ তেলত পৰম অধম যিটো কৰে ব্ৰহ্মবধ কালসূত্ৰে পৰি শুৱে শৰীৰ দগধ অযুত যোজন মান মণ্ডলয় আকাৰ তপততা মৰ খোলা দেখি চমৎকাৰ পৰম অধম যিটো কৰে ব্ৰহ্মবধ যিজন মহা অধৰ্মী দুৰ্যজনে ব্ৰহ্মবধ কৰিব কালসূত্ৰই পৰি শুৱে শৰীৰ দগধ ব্ৰহ্মবধ কৰা ব্যক্তিজনক মৃত্যুৰ আয়ুসলেখা সীমিত হৈ আহিলে যমদূতে নি পঞ্চমখন নৰক অৰ্থাৎ কালসূত্ৰ নামৰ নৰকখনত স্থান দিব বুলি কৈছে আৰু কি কৰিব অযুত যোজনমান মণ্ডল আকাৰ অযুত যোজনলৈকে বিস্তৃত হৈ থকা এটা তামৰ খোলাত সেই জীৱটোক যিজনে ব্ৰহ্মবধ কৰিছিলে সেই জীৱটোক সেই তামৰ খোলাটোত ভৰাই দিব বুলি কৈছে আৰু কি কৰিব তলত অগ্নি ওপৰত সূৰ্য তাপ তাতে পৰি পুৰে ব্ৰহ্মবোধি মহাপাপ সেই তামৰ খোলাটোৰ তলত অগ্নি অৰ্থাৎ তলত জুই লগাই দিব ওপৰত সূৰ্য তাপ আৰু সেই তামৰ খোলাটোত সোমাই থকা জীৱটোৱে আৰ্তৰাপ কৰিব পুৰিব যেতিয়া জীৱটোক আৰ্তৰাপ কৰিব কিন্তু সেই আৰ্তনাদ শুনিবলৈ কোনো নাথাকিব সেইখিনি সময়ত সেইকাৰণে জীৱিত অৱস্থাতে যদি ব্ৰহ্মবধ কৰিছোঁ তেনেহ'লে এই শাস্তি ল'বলৈ আমি সাজু হৈ থাকিব লাগিব 8 কোটি হাজাৰ বছৰ তাত পুৰে তেবে ব্ৰহ্মবধ হিতু পুৰুষ কছাৰে 8 কোটি হাজাৰ বছৰ
সেই তামৰ খোলাটোৰ ভিতৰত আমি সোমাই থাকিব লাগিব আৰু নানা শাস্তিৰ সন্মুখীন হ'ব লাগিব এদিন দুদিন নহয় 8 কোটিও নহয় 8 কোটি হাজাৰ বছৰ আমি সমস্তত থাকিব লাগিব সেই তামৰ খোলাটোৰ ভিতৰত তাৰ পাছত 8 কোটি বছৰ যেতিয়া সম্পূৰ্ণ হ'ব সম্পূৰ্ণ পৰিক্ৰমা শেষ হোৱাৰ পাছত জীৱটোৰ অৱস্থা কেনেকুৱা হ'ব নিজেই ভাবি চাব লাগিব গতিকে ব্ৰহ্মবধ কৰিছো যদি এইখন নৰকত স্থান পামেই আমি সমস্তে বিনা পদত জিতু নিজ ধৰ্ম চাৰে যমদূতে তাকয়খি পত্ৰে তাক পাৰে চাবুকে কুবাৱে আতি ত্ৰাসতে লৰে সেদে অংগয়তি পত্ৰে মূৰ্ছা গয়া পৰে যিজনে বিনা পদত বিনা সমস্যাত নিজৰ ধৰ্ম স্বধৰ্ম ত্যাগ কৰিব সেইজন ব্যক্তিক যমদূতে ধৰি নি ষষ্ঠখন নৰক অৰ্থাৎ অক্ষিপত্ৰ নামৰ নৰকখনত স্থান দিব আৰু কি কৰিব চাবুকে কুবাৱে আতি ত্ৰাসতে লবই সেদে অংগ অক্ষিপত্ৰে মূৰ্ছা গয়া পৰৈ চাবুকে কুবাই কুবাই সেই জীৱটোক শাস্তি দিব আৰু সেই অক্ষিপত্ৰ নৰকতে সেই জীৱটো মূৰ্ছা গৈ পৰিব বুলি শুকগুৰুৱে পৰীক্ষিতক বৰ্ণনা কৰিছে এৰামে ঘূৰ তাল ঘন পত্ৰ খুৰতৰ ধাৰ স্বধৰ্ম ত্যাগী কাটি কৰে বুন্দামাৰ তেজি নিজ ধৰ্ম পাখণ্ডৰ পাৱে গতি শুকৰ মুখৰ কথা শুনিও সম্প্ৰতি বিনা অপৰাধে দণ্ডে জিতু ৰাজা চন্দ্ৰ ব্ৰাহ্মণৰ শৰীৰত কৰিবে কদণ্ড শুকৰ মুখত চেপি ভুঞ্জাৱে নিকাৰ কেলুত জান্তিয়া যেন পেৰে কুঁহিয়াৰ যিজন ৰজাৰ কাম হৈছে ন্যায় প্ৰদান কৰা কিন্তু যিজন ৰজাই অন্যায় কৰাজনক ন্যায় প্ৰদান কৰিব আৰু ন্যায় কৰাজনক অন্যায় প্ৰদান কৰিব সেইজন ৰজাক শুকৰ মুখ নামৰ নৰকখনত স্থান দিব আৰু কি কৰিব যেনেকৈ কেলুত কুঁহিয়া পেৰে অৰ্থাৎ কুঁহিয়া পেৰা মেচিনত যিদৰে কুঁহিয়াডাল পেৰে ঠিক সেইদৰে শুকৰ মুখ নামৰ নৰকখনত সেই পাপ কৰা ব্যক্তিজনক কুঁহিয়া পেৰা দি পেৰিব বুলি সুন্দৰকৈ শুকগুৰুৱে পৰীক্ষিত নৃপতিক বৰ্ণনা কৰিছে তাৰ পাছৰ নৰকখন হৈছে অন্ধকূপ নৰক অন্ধকূপ নৰকত 100%ৰ 90% আমি স্থান লাভ কৰিম কিয় স্থান লাভ কৰিম দাহ মুখ মাখি জুক গুগু পৰুৱাৰ ঈশ্বৰে নিৰ্মিলে বৃত্তি ৰুধিৰে আহাৰ পিয়ন্তে গাৱৰতে জতা কজিটো মাৰে পৰে সিটো নৰয়ন কুপয়ন কাৰে কৈছে যে দাগ মগ মাখি জোক পোক পৰুৱাৰ ঈশ্বৰে নিৰ্মিলে বৃত্তি ৰুচিৰে আহাৰ দাম মাখি জোক পোক পৰুৱা এই সকলোবিলাক ঈশ্বৰৰে সৃষ্টি আৰু ঈশ্বৰে এওঁলোকক আহাৰ হিচাপে মনুষ্যই হওক বা আন জীৱ জন্তু তেজ দি দিছে আহাৰ হিচাপে যেতিয়াই সেই জীৱটোৱে শৰীৰৰ পৰা তেজ শোষণ কৰি থাকিব সেইখিনি সময়ত যিজন ব্যক্তিয়ে সেই জীৱটোক মৃত্যুদণ্ড দিব সেইজন ব্যক্তিক অন্ধকূপ নামৰ নৰকখনত স্থান দিব আৰু সেই অন্ধকূপ নৰকৰ ভয়াৱহতাৰ বিষয়ে আমাক কৈছে যে দাহে মগে সৰ্পে তৈত তাকবেৰি খাই নাই নিদ্ৰা আতিয়াতো ৰাৱে পৰি যায়
সেই অন্ধকূপ নৰকত দাহ মহ মাখি জোক এইবিলাকে সেই জীৱটোক বেৰি বেৰি খাব বুলি কৈছে বলি বিশ্বদেৱ পঞ্চ যজ্ঞ ধৰ্ম নিজ তাকনিতে নকৰিয়া ভুঞ্জে জীবাদ্ৰিজ কাক সমহিতু সৰ্বভক্ষয় নাচাৰ পৰে কৃমি ভোজন নৰকে কুলাংগাৰ কি কৈছে নিজৰ ধৰ্ম এৰি প্ৰথমতে আমি আহাৰ ভক্ষণ কৰাৰ আগতে ঈশ্বৰৰ চৰণত সেই আহাৰ অৰ্পণ কৰিব লাগিব যিজনে ঈশ্বৰৰ চৰণত সেই আহাৰ অৰ্পণ নকৰি প্ৰথমে নিজেই পূজন কৰিব সেইজন ব্যক্তিক কুলাংগাৰ আৰু অনাচাৰী ব্যক্তি বুলি তুলনা কৰিছে শুক ভগৱানে কৈছে যে যিজনে নিজৰ ধৰ্ম অৰ্থাৎ ঈশ্বৰক অৰ্পণ নকৰাকৈ খাদ্য ভোজন কৰিব সেইজনা ব্যক্তিক মৃত্যুৰ পাছত কৃমি ভোজন নামৰ নৰকখনত স্থান দিব বুলি কৈছে আৰু সেই নৰকখনত খাবলৈ একো নাথাকিব থাকিব এটাই বস্তু সেইটো কি ঘূৰ কৃমি কুণ্ড লক্ষেক প্ৰহৰ ভুঞ্জে তাত ২০০ সহস্ৰ বৎসৰ কৃমি কুণ্ড নামৰ নৰক কৃমি ভোজন নৰকত এটা বৰ ডাঙৰ গৰ্ত থাকিব সেই গৰ্তটোৰ নাম থৈছে কৃমিকুণ্ড গৰ্ত সেই গৰ্তটোত আমাক সমস্তক পেলাই দিব আৰু কিমান বছৰ পৰি থাকিব লাগিব ১০০ সহস্ৰ বছৰ সেই কৃমিকুণ্ড নামৰ কুণ্ডটোতে আমি সমস্ত পৰি থাকিব লাগিব তাত আমি কি ভোজন কৰিবলৈ পাম কোটি কোটি পেলু হৰিৰ কবেৰি খায় পেলু বিনে তাহাৰ আহাৰ নাই এইটো বুজোৱাৰ প্ৰয়োজনেই নাই আমি সমস্তজনে পাঠৰ মাধ্যমেৰে বুজি পাইছো নহয়নে ব্ৰাহ্মণৰ সুবৰ্ণক যিটো চুৰ কৰে বিনায় আপদত সামান্যৰ ধন হৰে ব্ৰাহ্মণৰ সুবৰ্ণক যিটো চুৰ কৰে যিজনে ব্ৰাহ্মণৰে হওক বা ক্ষত্ৰিয়ৰে হওক বা শূদ্ৰৰে হওক যিজনে বিনা পদত বিনা সমস্যাত পৰি তেওঁলোকৰ ধন সোণ চুৰ কৰিব সেইজন ব্যক্তিক কোনখন নৰকত স্থান দিব সন্দংশ নামৰ নৰকখনত স্থান দিব আৰু কি কৰিব সন্দংশ নামৰ এডাল অস্ত্ৰৰে সেই ব্ৰাহ্মণৰ সুবৰ্ণ চুৰ কৰা ব্যক্তিজনৰ মাংস ছিঙি পেলাব বুলি সুন্দৰকৈ আমাক পাঠত দিয়া আছে জাতি অন্তৰ জাতি কুবাছে মন্দমতি পৰদাৰা পাপত হততে কৰে ৰতি পৰমলম্পত পাপী একোৱে নাবাছে বান্ধে তাক বৰ্জ কুট শিমলুৰ গছে যিজনে জাতি অন্তৰ্জাতিৰ মাজত ভেদভাৱ কৰিব সেইজনে ব্যক্তিক মৃত্যুৰ পাছত বৰ্জকুণ্ড নামৰ নৰকত স্থান দিব আৰু সেই বৰ্জকুণ্ড নৰকত বিৰাজমিত হৈ থকা শিমলুৰ গছজোপাত সেই পাপ কৰা ব্যক্তিজনৰ ডিঙিত ৰছী লগাই শিমলুৰ গছজোপাত আঁৰি ৰাখিব ১০০ সহস্ৰ বৎসৰ এইদৰে শুক ভগৱানে ৰজা পৰীক্ষিতৰ আগত বৰ্ণনা কৰিছে লাজ কাজ এৰি পশু যেন স্বেচ্ছাচাৰী যিটো মন্দমতি দিজে হৰে পৰনাৰী পৰে তেজ পূজ পৃষ্ঠা মূতৰ সাগৰে ভগত বচৰ মানে তাকে ভুঞ্জি মৰে যিজন ব্যক্তি লাজ গাছে সকলোবিলাক এৰি লোকৰ পত্নীয়ে হওক বা লোকৰ তিৰোতা হওক বা লোকৰ পৰ নাৰীক হওক হৰণ কৰিবলৈ যাব সেইজন ব্যক্তিক যমদূতে ধৰিনি তপ্নচুৰ্বী নামৰ নৰকখন
নৰকখনত স্থান দিব আৰু ইমানেই বেয়া যাতনা দিব যে সেই জীৱটোৰ শৰীৰৰ মাংস নথকা হৈ যাব জীৱটোক যমদূতে সতেক যোজন ওপৰলৈ ধৰি নি পেলাই দিব আৰু তলত থাকিব এটা শুক্ল শিলাখণ্ড এবাৰ দুবাৰ নহয় সহস্ৰ বৎসৰ সতেক যোজন ওপৰলৈ নি সেই জীৱটোক শিলাখণ্ডত ঠেকেচি পেলাব বুলি সুন্দৰকৈ শুকগুৰুৱে নৃপতি পৰীক্ষিতৰ আগত বৰ্ণনা কৰিছে এৰাম যিটো নিজ ভাইজাক ব্ৰাহ্মণ অনাচাৰ কামে মুখ হুয়া কৰে মুখত শৃংগাৰ লাল ভক্ষ নৰকত পৰে পাপ গৰি পিয়াৱেৰে তখতা যমদূতে ধৰি যিজন ব্ৰাহ্মণে কাম মুখত মুগ্ধ হৈ নিজৰ পত্নীৰ মুখত শৃংগাৰ অৰ্থাৎ বেয়া বচনেৰে নিজৰ ভাৰ্যাক যিজন ব্ৰাহ্মণেৰে সুৰাত্মগ্ন হৈ চিঞৰি থাকিব বেয়া বাক্য প্ৰয়োগ কৰি সেইজন ব্ৰাহ্মণক ধৰি নি লাল ভক্ষ নামৰ নৰকত স্থান দিব তাত খাবৰ বাবে একো নাথাকিব থাকিব মাত্ৰ পিয়াৱে ৰেতকতাক যমদূতে ধৰি ৰেতকৰ পানীৰ বাহিৰে তাত আৰু বেলেগ একো নাথাকিব বুলি কৈছে গৃহ দাগ কৰে যিটো বৃষ মাৰে লুৰে গ্ৰাম দেখ যিটো দুষ্ট অনাচাৰে ও অসংখ্য কুকুৰে বেৰি বৰ্জদেন দান্ত অন্তকালে কামুৰিয়া জুৰি চিন্দে আন্ত যিজনে নিজৰ পৰিয়ালক বা গৃহখনক দাহ কৰিবৰ বাবে গৃহৰ প্ৰত্যেকজন ব্যক্তিকে বৃক্তি মৃত্যুৰ মুখলৈ ঠেলি দিয়ে সেইজন ব্যক্তিক অন্তকালে যমদূতে ধৰি নি অয়পান নামৰ নৰকখনত স্থান দিব আৰু কি কৰিব কুকুৰে বৰ্জ যেন কঠোৰ দাঁতেৰে সেই জীৱটোৰ মাংসবিলাক ছিঙি ভক্ষণ কৰিব বুলি পৰীক্ষিত নৃপতিৰ আগত শুকগুৰুৱে বৰ্ণনা কৰিছে এৰাম মই ধনৱন্ত বুলি অহংকাৰ ঘূৰ গৌৰৱত শংকা জুনু ধন নেই মোৰ নেদে নেখাই জয়খে যেন পুতি ৰাখে বৃত কৰি যমদূতে তেলাই শাস্ত্ৰী বিপৰীত প্ৰাণৰো ধনৰ কত পেলাই যিটো জীৱ কৰিবে শংকা নাই তোৰ মনুষ্য যিজনে নিজকে ধনৱন্ত বিদ্যাৱন্ত যশৱন্ত গুণৱন্ত শ্ৰীমন্ত এই ভাৱবিলাক লৈ যিজনে মহা গৌৰৱত থাকিব সেইজন ব্যক্তিক প্ৰাণৰোধ নামৰ নৰকখনত স্থান দিব মৃত্যুৰ পাছত যমদূতে আৰু তেওঁক এটা শাস্তি প্ৰদান কৰিব বৈতৰণী নামৰ নদীখনত পেলাই দিব আৰু কি কৰিব মলমূত্ৰ জল মাত্ৰ পিয়ে পেট ভৰ সেই বৈতৰণী নদীখনত খাবৰ বাবে বা ভোজন কৰিবৰ বাবে বেলেগ একোৱেই নাথাকিব থাকিব কেৱল মাত্ৰ বৃষ্ঠা মূত্ৰ এইবিলাক